উদয় নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই শুভ দিনত এই পুণ্যৰ স্থলীত গুৰুজনাৰ ৰচিতৰ ভাওনাৰ আয়োজন উদযাপন সমিতিলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সমূহ দৰ্শকবৃন্দলৈ মোৰ শ্ৰদ্ধাৰ সেৱাত আছিল। মই ক'ব লগা বহুত আছে, তথাপিও বেছিকৈ কৈ আপোনাসকলক আমনি নকৰোঁ। মাত্ৰ থুলমূলকৈ গুৰুজনাই থৈ যোৱা কেইষাৰমান কথা লিখি লৈ আহিছোঁ, তাকে পাঠ কৰি আজি এই অনুষ্ঠান ভাগ উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। শোক মোহ মহা অংক মাজে অৰ্জুন মগন ভোলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দন কৃপায়ে ঈশ্বৰে তত কহি উধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো ভাওনা বুলি কওঁতেই প্ৰথমে আমাৰ গুৰুজনাৰ কথাৰে মনত পৰে। গুৰুজনাই প্ৰথমে কপিল মুখৰ কুমাৰৰ হতুৱাই মাটিৰ ফুল গহাই বাওঁ মুখৰ ব্যাস 13 আঙুলি আৰু সোঁমুখৰ ব্যাস 9 আঙুলি গহাই প্ৰথমে বৈকুণ্ঠ নগৰ দেখাই সেই ভাওনাখনৰ নাম চিহ্নযাত্ৰা। আৰু সেই ভাওনাখনৰ বায়েন আছিল, তেখেতে প্ৰশিক্ষিত কৰি লৈছিল, তেওঁৰ নাম আছিল কেতাইখা বলোৰাম। মহাপুৰুষ গুৰুজনাই আমাৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিবৰ কাৰণে বহুত কষ্ট কৰি, বহুত তীৰ্থ ভ্ৰমণ কৰি, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ অধ্যয়ন কৰি, মাধৱ পুৰুষক লগত লৈ শৰিয়াৰ পৰা ধুবুৰীলৈকে এই মহান ৰত্নৰ বাণী বিলাই মানৱ জীৱনৰ মুক্তিৰ পথৰ মহামন্ত্ৰ বিলাই থৈ গৈছে। যেনেকৈ সূৰ্যই হৰ্তালিতক শ্যামন্ত মণি দিছিল, এই মণি য'তে থাকিব তাত একো মাৰি মৰক, সুখ তাপ একোৱেই হ'ব নোৱাৰে। মাত্ৰ